মংগলদৈ ৰঙিয়া সংযোগী পথৰ পাথৰিঘাটত বন্ধ যাতায়াত ব্যৱস্থা। অসম মালা পথৰ দলঙৰ নিৰ্মাণৰ বাবে অস্থায়ীভাৱে নিৰ্মাণ কৰা কাঠৰ দলঙত আবদ্ধ এখন 6-চকীয়া ট্ৰাক। গৰুৰ যান বাহন প্ৰৱেশত বাধা আছিল যদিও চিমেণ্ট কঢ়িয়াই অনা ট্ৰাকখন উঠাই দিয়ে কাঠৰ দলংখনৰ ওপৰত, যাৰ ফলত দলঙৰ এটা অংশ বহি যায়, আবদ্ধ হৈ পৰে ট্ৰাকখন। ৰাজপথত আবদ্ধ সহস্ৰাধিক ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী। উল্লেখযোগ্য যে ৰাইজে দলঙৰ ওপৰেৰে ট্ৰাক উঠাবলৈ বাধা কৰাৰ পিছতো ট্ৰাকৰ ড্ৰাইভাৰে নিজৰ মইমতালিৰে ট্ৰাকখন উঠোৱাৰ ফলত আবদ্ধ হয় এই ট্ৰাকখন। এতিয়া যন্ত্ৰণাত ভুগিছে পথচাৰী তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টিভি। দেখা পাইছে যিটো অসম মালা পথ আমাৰ পথলিঘাট শ্বহীদ বাকৰিত নিচেই কাষতে যি লাগি থকা যি অসম মালা পথত যি দলং নিৰ্মাণৰ কাম কৰি আছে, এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যিখন বৃহৎ ডাঙৰ এখন ট্ৰাক এই দলংখনত আবদ্ধ হৈ পৰিছে। যিখন দলঙত কেৱল মাত্ৰ সৰু 4-চকীয়া যান বাহন যাতায়াত কৰাৰ কাৰণে সুবিধাৰ কাৰণে বনাই দিয়া হৈছিল, কিন্তু এই দলংখন উপযুক্ত হোৱা নাই, কেঁচা কাঠেৰে নিৰ্মাণ কৰা হৈছে। আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ এই দলংখন অকণমান মজবুত কৰি বনোৱাৰ কথা। স্থানীয় ৰাইজে সকলোকে অনুৰোধ কৰিছে, তাৰ পিছতো এই দলংখন বাৰে বাৰে সপ্তাহ নোজোৰতেই মানে ভাল কৰিব লগা হয়, ৰিপেয়াৰিং কৰিব লগা হয়। আজি আপোনালোকে নিশ্চয় দেখা পাইছে এখন গধুৰ বাহন চিমেণ্ট ভৰ্তি ট্ৰাক ইয়াত আবদ্ধ হৈ পৰিছে। এই জধামূৰ্খ ড্ৰাইভাৰজনে মানে কোনো কথা চিন্তা নকৰি স্থানীয় ৰাইজে মানা কৰা স্বত্তেও তেওঁ এই দলংখনত উঠাই দিলে, যাৰ কাৰণত এতিয়া আবদ্ধ হৈ পৰিল। আপোনালোকে নিশ্চয় দেখা পাইছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি আৰু বিভিন্ন এই পথচাৰী ইয়াত আবদ্ধ হৈ পৰিছে। হাজাৰ হাজাৰ লোক দুখ কাষে মানে আবদ্ধ হৈ পৰিছে। গতিকে মই দৰং প্ৰশাসনক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিম, অতি শীঘ্ৰে এই দলংখন মজবুত কৰি বনাই দিয়াৰ ব্যৱস্থা যাতে হাতত লয়, আৰু এই যিখন মানে ভৰ্তি চালক ট্ৰাকৰ যি চিমেণ্ট ভৰ্তি চালক, তেখেতক এটা উচিত শিক্ষা প্ৰদান কৰে। তেওঁলোকৰ কিছুমান মইমতালিৰ কাৰণে কিছুমান পথচাৰীৰ এটা ব্যাপক অসুবিধাৰ সৃষ্টি হয়। গতিকে আপোনালোকে নিশ্চয় দেখিছে এই ছাত্ৰ-ছাত্ৰীসকল ইয়াত আবদ্ধ হৈ পৰিছে, আৰু স্কুলত যিহেতু পৰীক্ষা চলি আছে, ছাত্ৰ-ছাত্ৰীসকল অহা যোৱা কৰি আছে, পথচাৰী আবদ্ধ হৈ পৰিছে। গতিকে আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে ইয়াৰ এটা উচিত ব্যৱস্থা কৰে। ধন্যবাদ।